মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা HSLC প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024-25 জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত তোমালোকে জেনেৰেল ছায়েন্সৰ 45টা MCQ ব্যাখ্যাসহ সমাধান পাবা। লগতে আৰু যিটো তোমালোকৰ 45 মাৰ্ক আছে সেইখিনিও তোমালোকৰ প্ৰশ্নসমূহ চাব পাৰিবা। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ প্ৰথম মতে MCQখিনি জানিবলৈ প্ৰয়াস কৰোঁ। এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে তোমালোকৰ কাৰণে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰিছে। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰীসকলে কিবা ক্লাছ 10 বা 9 ডিছকাছ কৰিব লগা আছে, তোমালোকে সেই হোৱাটছএপ গ্ৰুপত সংযোগ হৈ তোমালোকে ডিছকাছ কৰিব পাৰা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে আমি MCQখিনি জানিবলৈ প্ৰয়াস কৰোঁ। ইয়াতে প্ৰথম প্ৰশ্ন ছেকশ্যন 8 দিয়া হৈছে। প্ৰশ্ন নং 1 পৰা 45 লৈ প্ৰতিটো প্ৰশ্নৰে 4টাকৈ উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1. X আৰু Yৰ বাবে তলৰ পৰা শুদ্ধ বিকল্প বাছি উলিওৱা। 1 নম্বৰ দিছে উক্তি আইৰণৰ লগত কপাৰ ছালফেটৰ বিক্ৰিয়াটো এটা X বিক্ৰিয়াৰ উদাহৰণ। উক্তি 2 লেড নাইট্ৰেটৰ উত্তাপনৰ ফলত মুগা ধোঁৱা নিৰ্গত হোৱা বিক্ৰিয়াটো এটা Y বিক্ৰিয়াৰ উদাহৰণ। ইয়াতে তোমালোকৰ দেখা অপশ্যনসমূহ এনেকৈ দিয়া আছে যে এত দিয়া আছে X প্ৰতিস্থাপন বিক্ৰিয়া, Y বিযোজন বিক্রিয়া, B X বিযোজন, Y সংযোজন, C X সংযোজন, Y প্ৰতিস্থাপন, D X জারণ, Y সংযোজন। সো এই 4টা অপশ্যনৰ পৰা কাৰেক্ট আনসাৰ হ'ব এ X প্ৰতিস্থাপন বিক্ৰিয়া আৰু Y বিযোজন বিক্ৰিয়া। ইয়াত এতিয়া তোমালোকে প্ৰশ্ন নম্বৰ 2 লৈ আহা। 2 নং প্ৰশ্নত কোৱা হৈছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ। দিয়া আছে 3 আইৰণ সলিড প্লাছ 4 H2O মানে ৱাটাৰ গেছিয়াছ বিক্ৰিয়া কৰিলে ফেৰিক অক্সাইড সলিড আৰু 4 হাইড্ৰোজেন গেছ উৎপন্ন হ'ব। 1 নম্বৰ দিয়া আছে ল বিজাৰিত হৈছে, এইটো অশুদ্ধ। 2 নম্বৰ হাইড্ৰোজেন জাৰিত হৈছে, এইটো অশুদ্ধ। ল জাৰিত হৈছে শুদ্ধ, পানী বিজাৰিত হৈছে শুদ্ধ। গতিকে অপশ্যনসমূহ তোমালোকে চাই লোৱা। ইয়াতে অপশ্যন 1ত এত আছে 1 আৰু 2, 1 আৰু 3, বিত আছে 2 আৰু 4, চিত আছে 1 আৰু 2, ডিত আছে 3 আৰু 4। সো কারেক্ট আনসার উড বি সি 1 আৰু 3। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 3 দিয়া হৈছে যে ওপৰত যিটো সমীকৰণ দিয়া হৈছে সেই সমীকৰণৰ কি আছে দিয়া আছে সমীকৰণটোৰ সমতুল্যৰ বাবে সহগ A B C D হ'ব ক্ৰমে। অপশ্যনসমূহৰ তোমালোকৰ কাৰেক্ট অপশ্যনটো হ'ব ডি নম্বৰ। এটাৰ শুদ্ধ উত্তৰবোৰ হ'ব 1 6 2 3। এতিয়া মই তোমালোকৰ আগত 4 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহিছোঁ। 4 নম্বৰৰ প্ৰশ্ন কোৱা হৈছে তলৰ কোনবোৰ প্ৰক্ৰিয়া সংঘটিত হ'ব যেতিয়া অলপমান এচিড পানীত যোগ কৰা হয়। 1 আয়নীয়, 2 প্ৰশমন, 3 লঘূকৰণ, 4 লবণ গঠন। গতিকে ইয়াতে অপশ্যনবোৰৰ ভিতৰত চি নম্বৰ 1 আৰু 3 হ'ব শুদ্ধ উত্তৰ। এতিয়া মই তোমালোকৰ আগত 4 নম্বৰ 5 নম্বৰৰ প্ৰশ্নৰ লৈ আহিছোঁ। ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়। অপশ্যন এ দিছে কষ্টিক ছ'ডাৰ লগত ক্লৰিনৰ দ্বাৰা, বি দিছে বেকিং ছ'ডাৰ লগত ক্লৰিনৰ দ্বাৰা, চি দিছে কাপোৰ ধোৱা ছ'ডাৰ লগত ক্লৰিনৰ দ্বাৰা, ডি শিথিলিত চূণৰ লগত ক্লৰিনৰ দ্বাৰা। গতিকে শুদ্ধ উত্তৰ হ'ব ডি শিথিলিত চূণৰ লগত ক্লৰিনৰ দ্বাৰা।
এতিয়া মই তোমালোকৰ আগত 6 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহিছোঁ। 6 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে এটা দ্ৰৱই ৰঙা লিটমাছ পেপাৰক নীলালৈ পৰিৱৰ্তন কৰে। দ্ৰৱটোৰ pH-ৰ মান প্ৰায় A2, B5, C7, D10। শুদ্ধ উত্তৰ হ'ব D10। 7 নম্বৰৰ প্ৰশ্নলৈ আহা। 7 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে যে অম্লৰাজ মিশ্ৰণৰ পৰা গাঢ় নাইট্ৰিক এচিড আৰু গাঢ় হাইড্ৰক্লৰিক এচিডৰ অনুপাত হ'ব এত আছে 1:1 আয়তন, বিত আছে 2:1 আয়তনত, চিত আছে 1:3 আয়তনত, ডিত আছে 3:1 আয়তনত। সো কারেক্ট আনসার সি 1:3 আয়তনত। কোশ্চেন নম্বৰ 8, সোডিয়াম ধাতু এক্সত ৰখা হয় কাৰণ ই পানীৰ লগত প্ৰবলভাৱে বিক্ৰিয়া কৰি ৱাই উৎপন্ন কৰে আৰু এক্স আৰু ৱাইৰ বাবে শুদ্ধ বিকল্পটো হ'ব ইয়াতে দিছে পানী আৰু এক্স হল পানী, ৱাই হল আম্লিক অক্সাইড, বি এ এক্স হল এলকোহল, ৱাই হল ফ্ৰচমন অক্সাইড, চি কেৰোচিন আৰু ক্ষাৰকীয় অক্সাইড, ডি কেৰোচিন আৰু আম্লিক অক্সাইড। সো কারেক্ট আনসার সি কেৰোচিন আৰু ক্ষাৰকীয় অক্সাইড। তাৰপিছত 9 নম্বৰৰ প্ৰশ্নলৈ আহা। 9 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে জিংকৰ দানাত লঘু সালফিউৰিক এচিড যোগ কৰিলে কোনটো গেছ নিৰ্গত হয়? এ হাইড্ৰোজেন গেছ, বি অক্সিজেন গেছ, সি নাইট্ৰোজেন গেছ, ডি সালফার গেছ। গতিকে কারেক্ট আনসার এ হাইড্ৰোজেন গেছ। এতিয়া 10 নম্বৰলৈ আহা। 10 নম্বৰত কোৱা হৈছে ভিনেগাৰ হল এ 15 to 18% এচিটিক এচিডৰ জলীয় দ্ৰব্য, বি 5 to 8% এচিটিক এচিডৰ জলীয় দ্ৰব্য, চি 5 to 8% এচিটিক এচিডৰ এলকোহল দ্ৰব্য, ডি 30 to 40% এচিটিক এচিডৰ এলকোহল দ্ৰব্য। গতিকে শুদ্ধ উত্তৰ হ'ব বি 5 to 8% এচিটিক এচিডৰ জলীয় দ্ৰব্য। 11, একেটা বৰ্গত নথকাৰ মৌলৰ সংহতিটো হল এ লিথিয়াম, সোডিয়াম, পটাছিয়াম, বি বেৰিয়াম, মেগনেছিয়াম, কেলছিয়াম, চি নাইট্ৰোজেন, ফসফরাস, ক্লোরিন, ডি নিয়ন, আর্গন, ক্রিপ্টন। সো শুদ্ধ উত্তৰটো হ'ব চি নাইট্ৰোজেন, ফসফরাস, ক্লোরিন। এতিয়া মই তোমালোকৰ আগত 12 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। 12 নম্বৰত দিছে যে ইয়াতে দিছে গঠনৰ লগত যৌগবোৰৰ নামসমূহ শুদ্ধভাৱে মিলোৱা। ইয়াতে দিয়া হৈছে দেখা গঠনটো দিয়া হৈছে ইয়াৰ লগত মই মিলাই দিছোঁ, তোমালোকক চলো কৰি দিছোঁ দেখা। 1 নম্বৰত আছে প্ৰপিন, তিনিটা আছে আৰু দ্বিবান্ধনী আছে, গতিকে এইটো কি হ'ব প্ৰপিন। 2 লগত আছে মিথানল হ'ব। 3 লগত আছে তোমাৰ এইটো মিথানেল হ'ব আৰু 4 লগত হ'ব ইথাইন। সো মই মিলাই দিছোঁ, তোমালোকে ইয়াৰ পৰা কাৰেক্ট অপশ্যন ডিটো তোমালোকৰ কাৰেক্ট অপশ্যন হ'ব। এতিয়া 13 নম্বৰলৈ আহা। 13 নম্বৰত কোৱা হৈছে যে তলৰ উক্তিবোৰৰ পৰা সঁচা মিছাবোৰ বাছি শুদ্ধ বিকল্পটো লিখা। 1, ইথানোইক এচিড কাৰ্বজলিক এচিড শ্ৰেণীৰ অন্তৰ্ভুক্ত। 2, ইথানলে সাধাৰণতে এলকোহল বুলি কোৱা হয়, এইটো শুদ্ধ। অনুশুদ্ধ 2 শুদ্ধ। 3, পেলাডিয়াম অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰোজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হয়, এইটো শুদ্ধ। 4, ত্ৰিবান্ধনী যুক্ত যৌগক এলকাইন বলে, এইটো শুদ্ধ। গতিকে দেখা গোটেই 4টা শুদ্ধ আছে, তোমালোকে অপশ্যন এ দেখা 1, 2, 3, 4 আৰু 4 আটাইবোৰ সঁচা। এতিয়া মই তোমালোকৰ আগত 14 নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ আহিছোঁ। 14 নম্বৰ প্ৰশ্নত কৈছে উক্তি দিয়া আছে এ এটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে। যুক্তি আৰু এটা নিৰ্দিষ্ট পৰ্যায়ত কোনো নতুন কক্ষ গঠন নহয় আৰু একেটা কক্ষতে ইলেক্ট্ৰনবোৰ ভৰ্তি হয়। গতিকে এইখিনিৰ ভিতৰত তোমালোকে শুদ্ধ উত্তৰটো কি পাবা? উক্তি এ এইটো কি হ'ব অশুদ্ধ, তাৰ মানে
তোমালোকৰ উক্তিটো ইয়াতে দিয়া আছে যে এটা পৰ্যায়ত বা ফালৰ পৰা সোঁফাললৈ মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে। এইটো একচুৱেলি কমে হ'ব অশুদ্ধ আৰু যুক্তিটো শুদ্ধ। ডি হ'ব কাৰেক্ট এনচাৰ। নাও কাম টু কুৱেশ্যন নম্বৰ 15। 15ত কোৱা হৈছে যে ধাতু আৰু অধাতুৰ মাজত ধৰ্ম দেখুওৱা মৌলটো বাছি উলিওৱা। এ কেলছিয়াম, বি বেৰিলিয়াম, চি বৰণ, ডি ফসফৰাছ। গতিকে বৰণ হ'ল ধাতু আৰু অধাতুৰ মাজত ধৰ্ম দেখুওৱা মৌল, অৰ্থাৎ ধাতু আৰু অধাতুৰ মাজত ধৰ্ম দেখুওৱা মৌলটোৱেই হ'ল ধাতুকল্প। গতিকে বৰণ এবিধ ধাতুকল্প। চি হ'ব শুদ্ধ উত্তৰ। ইয়াতে দিয়া হৈছে 16 নম্বৰত কৈছে দুটা মৌল ক্ৰমে এক্স আৰু ৱাইৰ পাৰমাণৱিক সংখ্যা 12 আৰু 17 হ'লে মৌল দুটাই গঠন কৰা যৌগটো হ'ব এ এক্স ৱাই, বি এক্স ৱাই 2, চি এক্স 2 ৱাই 3, ডি এক্স 2 ৱাই। চ' কাৰেক্ট এনচাৰ বি এক্স ৱাই 2। 17 কোনটো পাচক ৰসে পাকস্থলীৰ বেৰখনৰ অন্ত আৱৰণখনক সাধাৰণ অৱস্থাত এচিড ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে। এ চেলেস্মা, বি লাইফেজ, চি লালটি এমাইলেজ, ডি ট্ৰিপচিন। চ' কাৰেক্ট এনচাৰ চি লালটি এমাইলেজ। এতিয়া 18 নম্বৰলৈ আহা। 18 নম্বৰত কোৱা হৈছে ডিম্বুকৰ দিশে পৰাগ নলীৰ গতি এটা উদাহৰণ হ'ল এইটো জলানুবেগী কেম'ট্ৰপিজিমৰ, আৰু চি ভূকেন্দ্ৰাবেগী, ডি পোহৰণুবেগী। চ' কাৰেক্ট এনচাৰ বি কেম'ট্ৰপিজিমৰ উদাহৰণ। এতিয়া 19 নম্বৰৰ প্ৰশ্নত লৈ আহা। 19 নম্বৰত কোৱা হৈছে এজন সুস্থ মানুহৰ বৃক্কই এদিনত কিমান লিটাৰ তেজ চেকিব পাৰে। ইয়াত এ দিছে 108, বি দিছে 180, চি দিছে 200, ডি দিছে 150। চ' কাৰেক্ট এনচাৰ উইল বি বি 180 লিটাৰ। এতিয়া দেখা তোমালোকৰ প্ৰশ্ন নম্বৰ 20ত দিছে অংগসমূহৰ কাৰ্যসমূহ সঠিকভাৱে মিলোৱা। ইয়াতে ফলোইং। বি নম্বৰ হ'ব খাদ্য স্থানান্তৰ। লহিকাই কি কৰে অন্ত্ৰৰ পৰা পাচিত আৰু শোষিত হোৱা চৰ্বি কঢ়িয়াই নেফ্ৰন গ্লুক'জ এমিনো এচিড অধিশোষণ কৰে আৰু পত্ৰৰন্ধ্ৰৰ দ্বাৰা পত্ৰমোচন হয়। চ' মই মিলাই দিছোঁ 1ৰ লগত বি, 2ৰ লগত চি, 3ৰ লগত ডি। 1B এইটো হ'ল দেখা তোমালোকে কাৰেক্ট অপশ্যন চি 1B 2D 1B 2C হ'ব 1B 2 একচুৱেলি এইটো 2C হ'ব। ঠিকে আছে ডি হ'ব। তোমালোকে এইটো মিলাই ল'বা। চি নম্বৰ হ'ব কাৰেক্ট আনচাৰ। 1B2 হ'ব। তাৰপিছত দেখা 21 ভুল উক্তিটো বাছি উলিওৱা। ইয়াতে দিয়া হৈছে যে এই নম্বৰ দিছে প্লেনেৰিয়াই পুনৰ্জীৱন প্ৰক্ৰিয়াৰে নতুন জীৱ সৃষ্টি কৰে শুদ্ধ। বি কলাকৰ্ষণৰ দ্বাৰা নতুন উদ্ভিদৰ সৃষ্টি কৰিব নোৱাৰি শুদ্ধ। চি তৰমুজ এবিধ একলিংগী উদ্ভিদ শুদ্ধ। ডি নম্বৰ হ'ল নিকেচন নোহোৱা ডিম্ব কোকটো ফ্ৰাই এদিন জীৱিত অৱস্থাত থাকে। এইটো হ'ব অশুদ্ধ বা ভুল উক্তি। গতিকে এইটো হ'ব কাৰেক্ট এনচাৰ। চ' নাও কাম টু দ্য কুৱেশ্যন নম্বৰ। তোমালোকে 22লৈ আহা। কোনযোৰ ক্ৰম'জমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষৰ লিংগ নিৰ্ধাৰণ কৰে। এ এক্স ৱাই, বি এক্স ৱাই, এইটো একচুৱেলি এইটো ৰং দিছে, চি এক্স অ', ডি ৱাই ৱাই। গতিকে এ আৰু বি দুটাই কাৰেক্ট হ'ব। প্ৰশ্নত অকণমান ভুল হৈ আছে, এইটো দুটা হ'ব নোৱাৰে। এতিয়া দেখা 23 নম্বৰত দিয়া হৈছে তলৰ কোনটো উদ্ভিদৰ বৃদ্ধিত সহযোগ নকৰে। এ অক্সিন, বি জিবাৰলিন, চি এপচাইচিক এচিড, ডি চাইটোকাইনিন। কাৰেক্ট এনচাৰ চি এপচাইচিক এচিড। এতিয়া কুৱেশ্যন নম্বৰ 24লৈকে আহা। 24ত কোৱা হৈছে প্লাজমডিয়ামে কোনটো প্ৰক্ৰিয়াৰে এটা নতুন প্ৰজন্ম সৃষ্টি কৰে। এইটো অপশ্যন এ দিছে দ্বিগুণ, দ্বিখণ্ডন, বি মুকুলোদ্গম, চি বিভংগন, ডি
বহু বিভাজন গতিকে শুদ্ধ উত্তৰ হ'ব ডি বহু বিভাজনৰ দ্বাৰা 25 জীৱৰ ক্ৰম বিকাশ প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পূৰ্ণ জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়াক বোলা হয় ইয়াতে তোমালোকে বিভিন্নতা বুলি দিব লাগিব ডি নম্বৰ এতিয়া 26 নম্বৰত দিছে এটা ম্যাথমেটিক্যাল প্ৰব্লেম দিছে বায়ুত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ/সেকেন্ড আনহাতে পানীত পোহৰৰ দ্ৰুতি 2.26 × 10⁸ মিটাৰ/সেকেন্ড বায়ু সাপেক্ষে পোহৰৰ প্ৰতিসৰণাংক এইটো হ'ব 1.32 বি নম্বৰ কাৰেক্ট আনসাৰ হ'ব 27 নম্বৰলৈ আহা চাৰিটা উক্তি দিয়া আছে শুদ্ধ ক্ৰমটো বাছি উলিওৱা ইয়াতে দিয়া হৈছে 4D ক্ষমতাৰ উত্তল লেন্স এখনৰ ফকাস দৈৰ্ঘ্য এইটো হৈছে -2025 এইটো ৰং বি নম্বৰত এইটো ৰং সি 3 নম্বৰত -4D ক্ষমতাৰ উত্তল লেন্স এখনৰ ফকাস দৈৰ্ঘ্য -0.25 মিটাৰ এইটো ৰং গতিকে এতিয়া যেতিয়া তোমালোকে প্ৰব্লেমটো কৰি চাবা প্ৰব্লেমটো কৰি চালে তোমালোকে এইটোৰ শুদ্ধ পাবা 4 নম্বৰটো -4D ক্ষমতাৰ অৱতল লেন্স এখনৰ ফকাস দৈৰ্ঘ্য -0.25 মিটাৰ শুদ্ধ ক্ৰমটো হ'ব নাম্বাৰ ডি 1 2 আৰু 3 মিছা 4 হল সঁচা এতিয়া নেক্সট 28 নম্বৰত দিছে এটা তোমালোকৰ ইয়াতে এটা ৰশ্মি চিত্ৰ দিছে যে এখন উত্তল দাপোনৰ বাজ ব্যাসাৰ্ধৰ 1/4 দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হৈছে কোনটো ৰেখাচিত্ৰৰ সঠিক প্ৰতিবিম্ব গঠন কৰে ইয়াত কিছু অৱতল ভাঁজ ব্যাসাৰ্ধৰ এত দূৰত্বত আছে তেতিয়াহ'লে এইটোৰ কাৰেক্ট আনসাৰ হ'ব তোমাৰ এ অপশন এইটো হ'ব কাৰেক্ট আনসার তাৰপিছত 29 নম্বৰলৈকে আহা 29 নম্বৰত কোৱা হৈছে যে এজন ব্যক্তিৰ চকু পৰীক্ষা কৰি চিকিৎসকে পাইছিল যে চকুৰ লেন্সত বক্ৰতা বৃদ্ধি হৈছে মানুহজনে কি বেমাৰত ভুগিছে এটোৰ এ দিয়া আছে মায়োপিয়া বি দিয়া আছে ক্যাটাৰেক্ট সি দিয়া আছে প্ৰেছ বায়োপিয়া আৰু ডি দিয়া আছে হাইপাৰমেট্ৰোপিয়া সো কাৰেক্ট আনসাৰ এ মায়োপিয়া হ'ব এতিয়া 30 নম্বৰলৈ আহা 30 নম্বৰত কৈছে প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজৰ পাৰ্থক্য হ'ব এ দিয়া আছে 2 সেকেন্ড বি দিয়া আছে 4 মিনিট সি দিয়া আছে 20 সেকেন্ড আৰু ডি দিয়া আছে 1 মিনিট গতিকে এটো হ'ব সি 120 সেকেন্ড হ'ব সি 31 নম্বৰলৈ আহা 31 নম্বৰত কৈছে এডাল পৰিবাহী তাৰৰ দুই মূৰৰ মাজত 2 কুলম আধান চালিত কৰাৰ ফলত 14 জুল কাৰ্য কৰিলে দুই মূৰৰ মাজৰ বিভৱ ভেদ কিমান ইয়াতে অপশন এ আছে 14 ভোল্ট বি 28 ভোল্ট সি 3.5 ভোল্ট ডি 7 ভোল্ট গতিকে ডি নম্বৰ হ'ব 7 ভোল্ট নাও কাম টু কোশ্চেন নাম্বাৰ 32 দিয়া আছে অন ওম মোক প্ৰকাশ কৰা হয় এটো কাৰেক্ট আনসাৰ হ'ব এ 1 ভোল্ট বাই এম্পিয়াৰ The 33 লৈকে আহা তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ মতে শুদ্ধ উক্তিবোৰ হল রোধক এটার উৎপন্ন হওয়া তাপ অনুত দিয়া আছে প্রদত্ত রোধৰ বাবে প্ৰবাহৰ বৰ্গৰ সমানুপাতিক 2 প্ৰদত্ত প্ৰবাহৰ বাবে রোধৰ সমানুপাতিক 3 রোধকৰ মাজেৰে যোৱা প্ৰবাহ চলি থকা সময়ৰ বৰ্গৰ সমানুপাতিক 4 রোধকৰ মাজেৰে যোৱা প্ৰবাহ চলি থকা সময়ৰ সমানুপাতিক গতিকে তোমালোকে ইয়াতে দেখা এ নম্বৰ দিয়া আছে 1 2 3 বি নম্বৰত 1 3 4 সি নম্বৰত 2 3 4 আৰু ডি নম্বৰত 1 2 4 গতিকে কাৰেক্ট আনসাৰ হ'ব ডি 1 2 4 এতিয়া 34 নম্বৰ কোশ্চেন লৈকে আহা 34ত কোৱা হৈছে
বিদ্যুৎ আবেশৰ পৰিঘটনা হৈছে এ বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া, বি চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া, চি বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া, ডি কুণ্ডলীত চালিত প্ৰবাহে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া। সো কাৰেক্ট আনসাৰ বি নম্বৰ হ'ব, চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়া। এতিয়া 35 নম্বৰলৈকে আহা। হৰ্ষ বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ এ বোজন পৰিমাণে বৃদ্ধি পায়। কাৰেক্ট আনসাৰ এ বোজন পৰিমাণে বৃদ্ধি পায়। 36 শুদ্ধ বিকল্পটো বাছি উলিওৱা। প্ৰবাহযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰৰ মান সকলো দিশতে একে থাকে। চি নম্বৰটো হ'ব কাৰেক্ট। 37 বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত সমস্যাসমূহ হ'ল এ বৃহৎ পৰিসৰৰ শস্য পথাৰ হেৰুৱাব লগা হয়, এইটো কাৰেক্ট। বৃহৎ পৰিস্থিতি তন্ত্ৰৰ বিনষ্ট হয়, এইটো কাৰেক্ট। গতিকে ডি নম্বৰ হ'ব শুদ্ধ। এ আৰু বি দুয়োটাই কি শুদ্ধ। 38 তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়, এইটো খৰি দিছে, নিউক্লিয় শক্তি দিছে, গোবৰ গেছ আৰু কয়লা দিছে, গতিকে ইয়াতে হ'ব বি নম্বৰ নিউক্লিয় শক্তি। 39 তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়, এ বায়ু শক্তি, বি ভূতাপীয় শক্তি, চি নিউক্লিয় শক্তি, ডি জীৱভৰ। শুদ্ধ উত্তৰ হ'ব চি নিউক্লিয় শক্তি। এতিয়া মই তোমালোকৰ আগত 40 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? ঘাঁহ, ছাগলী, মানুহ। হয়, এইটো হয় ছাগলী, গৰু, হাতী, এইটো নহয়। ডি ঘাঁহ, মাছ, ছাগলী, এইটোও নহয়। আৰু ঘাঁহ, ঘেঁহু, আম, এইটোও নহয়। গতিকে কাৰেক্ট আনসাৰ এ। 41 চিপকো আন্দোলন প্ৰথমতে ক'ত আৰম্ভ হৈছিল? এইটো হ'ব উত্তৰ প্ৰদেশৰ গাড়ৱালৰ ৰেনী গাঁৱত। চি নম্বৰ হ'ব কাৰেক্ট আনসাৰ। এতিয়া তোমালোকৰ 42ত দেখা এটা চিত্ৰ থকা প্ৰব্লেম দিছে। এটা ফুলৰ গঠনৰ চিত্ৰ দেখুওৱা হৈছে। যদি ফুলটোৰ পৰা পি চিহ্নিত অংশ নোহোৱা কৰা হয় তেন্তে তলৰ কোনটো প্ৰক্ৰিয়া সংঘটিত নহ'ব? এইটো ফলৰ বিকাশ নহ'ব। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু এটা দেখাম, তোমাৰ চিত্ৰ দিছে। পত্ৰৰন্ধ্ৰৰ চিত্ৰৰ পৰা ক্লৰোপ্লাষ্ট অংশটো বাছি উলিওৱা। ইয়াতে ক্লৰোপ্লাষ্ট হ'ব, 4 নম্বৰটো হ'ব ক্লৰোপ্লাষ্ট। ইয়াতে কাৰেক্ট আনসাৰ ডি 4। এতিয়া লাষ্ট 44লৈকে আহা। 44ত কোৱা হৈছে তলৰ কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয়? জীৱাশ্ম ইন্ধন, এইটো নৱীকৰণ। সূৰ্য, বতাহ, পানী, এইটো নৱীকৰণযোগ্য হয়, কিন্তু জীৱাশ্ম ইন্ধনটো নৱীকৰণযোগ্য নহয়। এতিয়া 45 নম্বৰত আৰু এটা ডাইগ্ৰামেটিক সমস্যা দিছে। মস্তিষ্কৰ চিত্ৰৰ পৰা ৰক্তচাপ নিয়ন্ত্ৰণ কৰা অংশসমূহ চিনাক্ত কৰা। দেখা ইয়াতে দিছে চিত্ৰৰ পৰা তোমালোকে, এইটো কাৰেক্ট আনসাৰ হ'ব চি নম্বৰ পঞ্চ, মেডুলা আৰু পিটুইটাৰী গ্ৰন্থি। চি নম্বৰ। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ 45টা MCQ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত ছেকশ্যন বিটো আলোচনা কৰিম। মই আনসাৰ এই ভিডিঅ'ত নিদিওঁ, তোমালোকে জাষ্ট কুৱেশ্যনখন চাই যোৱা। ওকে লাষ্ট পেজলৈকে আহা। তোমালোকে লাষ্ট পেজত দেখা 60, 61 আৰু 62 সহ, তাৰপিছত 63, 64। ওকে, চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আমাৰ আজি আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আজি মই তোমালোকৰ আগত আলোচনা কৰা বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে চাই থকা আৰু পৰীক্ষাত তোমালোকে
জেনেৰেল ছায়েন্সত ভাল নম্বৰ কেৰি কৰা এই আশাৰে আজিৰ এই ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।